নমস্কাৰ, মই হেমন্ত কাশ্যপ। এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশি ফললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। জাতক জাতিকাসকলৰ আগষ্ট মাহৰ ৰাশিৰ ফলদানৰ বিষয়ে মই কৈ যাম। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহত যথেষ্ট ভয়, ৰোগ, শংকা, বিপদ ইত্যাদি যথেষ্ট দেখা আছে প্ৰথম সপ্তাহত। তাৰপিছত মাজভাগত ৰাজনীতিৰ ক্ষেত্ৰত শুভ হ'ব, মনৰ আশা বাস্তৱত পূৰণ হ'ব, সুখ লাভ হ'ব। তাৰ মাজতো কিছুমান সাংসাৰিক অশান্তিও আহিব পাৰে আৰু তাৰ মাজত ব্যৱসায়ৰ ক্ষেত্ৰত শুভ দেখা পাইছোঁ আৰু চাকৰিৰ ক্ষেত্ৰত যথেষ্ট সফলতা দেখা পাইছোঁ। তো মাহটো চাবলৈ গ'লে এটা মিশ্ৰিত ফল প্ৰদান হ'ব। আগষ্ট মাহৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মাহটোৰ ফলদান। এই মাহত আপোনালোকৰ উন্নতি হ'ব, যথেষ্ট কৰ্মদক্ষতা হ'ব। তাৰ মাজত কিছুমান ক্ষেত্ৰত আপোনালোকৰ শংকা, কিবা বিপদ ইত্যাদি আহিব পাৰে। সংবাদ কৰ্মব্যস্তাৰ মাজত বিদ্যাৰ ক্ষেত্ৰত শুভ হ'ব আৰু যিসকল শিক্ষাৰ্থী তেওঁলোকৰ কাৰণে যথেষ্ট মাহটো শুভ ফল প্ৰদান হ'ব। ৰাজনৈতিক ক্ষেত্ৰত শুভ আছে, সাংবাদিকৰ শুভ, আইন বিশেষজ্ঞসকলৰ কাৰণে শুভ, ইঞ্জিনিয়াৰিঙৰ কাৰণে শুভ। তো এই মাহটোত চাবলৈ গ'লে জাতক জাতিকাসকলে যথেষ্ট ভাল ফলদান পাব। আগষ্ট মাহৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ফলদান হ'ব। পুত্ৰ কন্যাৰ পীড়া থাকিব পাৰে, যাত্ৰাত নিষিদ্ধ, ব্যয়, নিৰ্যাতনৰ ভয় আছে, অৰ্থ ক্ষতি আছে, কৰ্মত ব্যাঘাত আহিব পাৰে, স্ত্ৰীৰ অশান্তি আহিব পাৰে, ভাতৃৰ অসুখ আহিব পাৰে, শাৰীৰিক ক্লেশ, পাৰিবাৰিক অশান্তি আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব, ওকালতিৰ ক্ষেত্ৰত শুভ হ'ব, কিছু ক্ষেত্ৰত ভাল হ'ব, ডক্তৰসকলৰ ক্ষেত্ৰত ভাল হ'ব। তো কিছু ক্ষেত্ৰত আপোনালোকৰ ভাল ফল প্ৰদান হ'ব আৰু কিছু ক্ষেত্ৰত আপোনালোকৰ ভাল ফলটো অলপ কমকৈ আহিব। আগষ্ট মাহত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষ ফলদান হ'ব। চঞ্চলতা থাকিব, চৰ্দি, কাহ কিংবা জ্বৰ ইত্যাদি আহিব পাৰে। শত্ৰুৰ পৰা পীড়া হ'ব পাৰে, মানসিক সংঘাত হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত শুভ হ'ব। মাংগলিক দিশ কিছুমানৰ ক্ষেত্ৰত, যাৰ মাংগলিক আছে তেওঁলোকৰ ক্ষেত্ৰতো কিছুমান ক্ষেত্ৰত শুভ আহিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব, উন্নতি হ'ব, কৰ্মত যথেষ্ট উন্নতি হ'ব, ব্যৱসায়ত উন্নতি হ'ব। কিছু ক্ষেত্ৰত আপোনালোকৰ কাৰ্য সিদ্ধি হ'ব। তো চাবলৈ গ'লে আগষ্ট মাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি শুভ ফল প্ৰদান আছে। আগষ্ট মাহৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ ফলাফলসমূহ মই কৈ যাম। ব্যৱসায়ত ক্ষতি আছে, ভ্ৰমণত কিন্তু লাভ আছে। পত্নী কন্যাৰ অসুস্থতা হ'ব পাৰে, গৃহ বিবাদ আহিব পাৰে। ভ্ৰমণত কষ্টৰ যুগ আছে, সামাজিক মান বৃদ্ধি, ভ্ৰমণত কিন্তু তাৰ মাজতে ভ্ৰমণত প্ৰবল যুগো আছে। অযথা চিন্তাত কৰ্মৰ ব্যস্ততা হৈ থাকিব পাৰে। আইন ব্যৱসায়ীসকলৰ কাৰণে শুভ হ'ব, বিদেশ যাত্ৰাত শুভ আছে। প্ৰেমত আনন্দ হ'ব, প্ৰেমৰ বিশ্বাসহানি হ'ব পাৰে। তো সিংহ ৰাশিৰ কিছু ক্ষেত্ৰত জাতক জাতিকাসকলৰ মিশ্ৰিত ফল প্ৰদান হ'ব এই মাহটোত। আগষ্ট মাহত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ফলদান হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পদ লাভ আছে, বন্ধুৰ সমাগম হ'ব পাৰে, অৰ্থ ক্ষতি হ'ব পাৰে, মানহানিৰ কিছু যুগ দেখা পাই আছোঁ। প্ৰেম আৰু ভ্ৰমণত আনন্দ হ'ব পাৰে, মানসিক অশান্তি আহিব পাৰে। কন্যাৰ বিবাহৰ চিন্তাও আহিব পাৰে। বিবাহৰ ক্ষেত্ৰত কিছু শুভ ফল প্ৰদান পাব, যশ খ্যাতি লাভ, নানা ক্ষেত্ৰত উন্নতি আছে, ক্ষমতাও লাভ আছে। তো কন্যা ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহটোত যথেষ্ট ভাল ফলদান পাব। আগষ্ট মাহৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ফলদান মই কৈ যাম। আগষ্ট মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মব্যস্ততা আছে, মিথ্যাবাদী বা অপবাদ কিছুমান আহিব পাৰে। তাৰ বাবে আপোনালোকৰ মনত মনোকষ্ট আহিব পাৰে। ধৰ্মৰ ক্ষেত্ৰত কিছু অলপ সংঘাত আহিব পাৰে, শত্ৰু নাশ হ'ব পাৰে, মনোবঞ্চনা পূৰ্ণ হ'ব পাৰে। জীৱন বীমা যিসকল কৰ্মী তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা পাইছোঁ।
সমস্যাৰ কিছুমানৰ সমাধান এই মাহত আপোনালোকে ফলদান পাব কৰ্ম বৃদ্ধি হ'ব অৰ্থ লাভ হ'ব প্ৰতিভাবিলাক বিকাশ হ'ব সমস্যাৰ সমাধান হ'ব অৰ্থ লাভ হ'ব আৰু বন্ধু নাশ হোৱাৰ সম্ভাৱনা আছে আগষ্ট মাহৰ বৃশ্চিক ৰাশিৰ ফলাফলসমূহ মই কৈ যাম যিসকল জাতক জাতিকাৰ বৃশ্চিক ৰাশি তেওঁলোকৰ এই মাহটোত বিশেষ কাৰ্যত সাফল্য আছে দাঁতৰ পীড়া হ'ব পাৰে প্ৰেমত আৰু অৰ্থ লাভ হ'ব পাৰে বিশেষ যোগাযোগ আছে আপোনালোকৰ গুপ্ত শত্ৰুৰ পৰা ভয় আছে নতুন বন্ধু লাভ হ'ব কৰ্মৰ দায়িত্ব বাঢ়িব সন্তানৰ কাৰণে কিছুমান চিন্তা আহিব পাৰে ৰোগ কষ্ট হ'ব পাৰে চৰ্ম ৰোগ স্কিনৰ কিছুমান ডিজিজ প্ৰব্লেম আহিব পাৰে এই মাহত আৰু ৰক্তচাপৰ বা হাই ব্লাড প্ৰেছাৰৰ কিছুমান প্ৰব্লেম এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহত আহিব পাৰে আগষ্ট মাহৰ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ফলদানসমূহ মই কৈ যাম ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহত অমংগলৰ আশংকা বহুত বেছি আছে শিৰৰোগ মানে মাথাৰ বিষ চিষ বা মাথাৰ কিছু অশুভ কিছুমান ফল কিছুমান প্ৰদান আহিব পাৰে আৰু কিছু ক্ষেত্ৰত সাফল্য আহিব পাৰে বাত বিষ হ'ব পাৰে কষ্ট হ'ব পাৰে মানসিক উদ্বেগ হ'ব পাৰে ভ্ৰমণত বিপদ আহিব পাৰে সাহিত্যিকৰ ক্ষেত্ৰত হ'ব চাকৰিত সুযোগ লাভ আছে দীৰ্ঘদিনৰ আশা কিছুমান যদি দীঘলীয়া আপোনালোকৰ আশা আছে সেই আশাবিলাক পূৰ্ণ হ'ব ধন সম্পত্তিৰ ক্ষেত্ৰত ভয় থাকিব তো এনেকুৱা কিছুমান ধনু ৰাশিৰ জাতক জাতিকাৰ আগষ্ট মাহৰ ফলদান পাব আগষ্ট মাহৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ফলদানসমূহ দুঃসংবাদ প্ৰাপ্তি আহিব পাৰে প্ৰবাসত সংশয় আহিব পাৰে ব্যয় বাঢ়িলে যথেষ্ট টকা পইচা আপোনালোকৰ খৰচা হ'ব পাৰে চুৰ ভয় থাকিব পাৰে সন্তানৰ কাৰণে চিন্তা থাকিব পাৰে কিন্তু ব্যৱসায় যিসকলে কৰে তেওঁলোকৰ কাৰণে আগষ্ট মাহটো যথেষ্ট শুভ দেখা পাইছোঁ সংগীত শিল্পীসকলৰ কাৰণে শুভ হ'ব আৰু যাৰ হাৰ্টৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে অলপ এই মাহটো ভাল নহয় সাৱধানে থাকিব কোনো আলহীৰ আগমন হ'ব পাৰে এই মাহত আপোনালোকৰ ঘৰত সন্তানৰ পদ হানি হ'ব পাৰে মাতৃৰ কাৰণে যথেষ্ট চিন্তা থাকিব ভ্ৰমণত সুখ লাভ আৰু এই মাহত আপোনালোকৰ যান বাহন ক্ৰয় হ'ব পাৰে আগষ্ট মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ফলদানসমূহ হ'ব আগষ্ট মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাই নানা দিশত ক্ষতি হ'ব পাৰে মন চঞ্চলতা থাকিব পাৰে শাৰীৰিক ক্লেশ থাকিব পাৰে মনোবেদনা থাকিব পাৰে কৰ্মত ব্যাঘাত আহিব পাৰে পাৰিবাৰিক অশান্তি আহিব পাৰে যিসকলে ধাতুৰ ব্যৱসায় কৰে তেওঁলোকৰ ক্ষেত্ৰত শুভ হ'ব যাত্ৰা কাৰ্যত সিদ্ধি হ'ব উচ্চ ব্যক্তিৰ লগত বন্ধুত্ব হ'ব পাৰে আৰু ব্যৱসায়ত যথেষ্ট উন্নতি দেখা পাই আছোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাৰ প্ৰাপ্য ধন কাৰোবাৰ পৰা যদি পাবলগীয়া ধন আছে তেওঁলোকে ঘূৰাই পাব পাৰে আৰু কিছু মাহটোত আপোনালোকে মিশ্ৰিত ফল প্ৰদান হ'ব আগষ্ট মাহত মীন ৰাশিৰ যিসকল জাতক জাতিকা তেওঁলোকৰ ফলদানসমূহ মই কৈ যাম আগষ্ট মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট সৎ বন্ধুৰ সংগ লাভ হ'ব অৰ্থ সম্পদ লাভ হ'ব ভাতৃৰ দ্বাৰা যথেষ্ট উন্নতি হ'ব বিদ্যাৰ্থীসকলৰ কাৰণে যথেষ্ট শুভ হ'ব কিন্তু তাৰ মাজত আপোনালোকৰ দন্ত ৰোগ মানে দাঁতৰ কিছু অসুখ বিসুখ আহিব পাৰে অৰ্থ ক্ষতি আহিব পাৰে মিছা অপবাদ কিছুমান আহিব পাৰে দুখ আৰু কষ্ট আহিব পাৰে বন্ধুৰ সাহায্য আহিব চাকৰি ক্ষেত্ৰত আপোনালোকৰ এই মাহটো শুভ হ'ব কৰ্মত নতুন সুযোগ লাভ হ'ব অগ্নিভয় থাকিব পাৰে আৰু শুভ সংবাদ প্ৰাপ্তিৰ যোগ আহিব পাৰে এয়া আছিল এই মাহটোৰ ৰাশিফল এষ্ট্ৰলাইভ অসমৰ মই হেমন্ত কাশ্যপে বিদায় মাগিছোঁ আপোনালোকৰ দিনবোৰ শুভ হওক ধন্যবাদ